অসম ৰাজ্যিক কৃষি বিপণন পৰিষদৰ অনুমোদিত বজাৰ দৰ এনেধৰণৰ যোৰহাট বজাৰত কেঁচা জলকীয়াৰ ন্যূনতম মূল্য প্ৰতি কুইণ্টলত ৫৫০০ টকা, অধিকতম মূল্য প্ৰতি কুইণ্টলত ৬৭০০ টকা, বেঙেনা ২২০০ টকা, ২৫০০ টকা, বন্ধাকবি ১৭০০ টকা, ১৮০০ টকা, জাতিলাও ২৫০০ টকা, ৩০০০ টকা। হোজাই বজাৰত লেচেৰাৰ ন্যূনতম মূল্য প্ৰতি কুইণ্টলত ৩০০০ টকা, অধিকতম মূল্য প্ৰতি কুইণ্টলত ৩২০০ টকা, তিতা কেৰেলা ৩০০০ টকা, ৩২০০ টকা, তিয়হ ২৮০০ টকা, ৩০০০ টকা, কেঁচা জলকীয়া ৭২০০ টকা, ৮০০০ টকা। বৰপেটা ৰোড বজাৰত মিঠাতেলৰ ন্যূনতম মূল্য প্ৰতি কুইণ্টলত ৭০০০ টকা, অধিকতম মূল্য প্ৰতি কুইণ্টলত ৮৮০০ টকা, আলু ২৮০০ টকা, ২৯০০ টকা, ৰঙালাও ১৮০০ টকা, ২০০০ টকা, বিলাহী ৩৪০০ টকা, ৩৫০০ টকা। নলবাৰী বজাৰত অমিতাৰ ন্যূনতম মূল্য প্ৰতি কুইণ্টলত ১৮০০ টকা, অধিকতম মূল্য প্ৰতি কুইণ্টলত ২০০০ টকা, জিকা ১৮০০ টকা, ২০০০ টকা, পটল ২৭০০ টকা, ৩০০০ টকা, পিঁয়াজ ৩৭০০ টকা, ৩৮০০ টকা। কেন্দ্ৰীয় বতৰ বিজ্ঞান প্ৰতিষ্ঠানৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী গুৱাহাটী আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব। বতাহ প্ৰতি ঘণ্টাত ১১ কিলোমিটাৰ বেগেৰে বলিব। আপেক্ষিক আৰ্দ্ৰতা ৭৪% ভিতৰত থাকিব। यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। মীন পালন সদায় নিত্য নতুন ৰূপেৰে জাতিষ্কাৰ হৈ আহিছে। উদ্ভাসিত হৈছে ন প্ৰযুক্তি আৰু কৌশল। এনে প্ৰযুক্তিৰ আলমত মীন পালন কৰি ৰাজ্যৰ কেইবাজনো শিক্ষিত নিবনুৱা যুৱক যুৱতী সফল হৈছে। ধৰাতেই ৰচিছে সৰগৰ সোপান। মীন পালন প্ৰযুক্তি যথেষ্ট সৰল। এই প্ৰযুক্তি বিজ্ঞানসন্মত দৃষ্টিভংগীৰে জনগণৰ স্বাৰ্থত ব্যৱহাৰ কৰি অধিক লাভান্বিত হোৱাৰ ফল থাকে। মীন পালনত বিজ্ঞানসন্মত দৃষ্টিকোণেৰে প্ৰযুক্তি প্ৰয়োগ কৰি সফল হোৱাসকলৰ অন্যতম এটা পৰিচিত নাম দৰং জিলাৰ বেছিমাৰী উন্নয়ন খণ্ড এলেকাৰ ২ নম্বৰ দুৰাং বাহাঝাৰ গাঁৱৰ শেখ আব্দুল্লা। আহকচোন তেওঁৰ মুখেৰে ৰূপায়িত কাম কাজলানিৰ কিছু আভাস লওঁ। IMC ফিছ ফাৰ্মিংটো মই ২০১৫ৰ পৰা আৰম্ভ কৰিছোঁ। আগতে অলপ চলপ দেউতাৰ সৰু এটা পুখুৰী আছিল, কিন্তু আমি ২০১৪ত IMCৰ ওপৰত এখন ট্ৰেইনিং লওঁ আমাৰ ডিষ্ট্ৰিক্ট ফিচাৰী ডেভেলপমেণ্ট অফিচাৰৰ থ্ৰু দি। ক'ত লৈছিলে? দৰঙতে, হয়, মঙলদৈত। এই IMCৰ ওপৰত তাৰ পিছৰ পৰা ২০১৫ৰ পৰা মই একদম দিনে ৰাতি ফিছ ফাৰ্মিঙৰ ওপৰতে। আগৰ দেউতাৰ কিমান আছিল পুখুৰীটো? আগত আছিল ১.৫ বিঘা মানৰ পুখুৰী, আৰু এতিয়া আপোনাৰ এতিয়া ৩ হেক্টৰ। ৩ হেক্টৰ। ৩ হেক্টৰ। এই যে ১.৫ বিঘাৰ পৰা ৩ হেক্টৰ আপুনি আহিলে, আপুনি কি কি পালন কৰিলে, কেনে ধৰণৰ মাছ পুহিলে, এতিয়া কি কৰি আছে অকণমান কওকচোন। আগতে অকল IMC আছিল, ৰৌ, মিৰ্কা, ভকুৱা এইবিলাক আছিল, কিন্তু আজিকালি কেট ফিছ মানে পাংগাছিয়াছ, ৰূপচান্দা এইবিলাক মানে দ্ৰুত গতিত বৃদ্ধি, মানে ইহঁতে খুব ফিডিং লয় আৰু খুব সোনকালে আমি মানে যদি ১০০ গ্ৰামৰ পোৱালি এৰি দিওঁ ২ মাহতে আমি ৭০০-৮০০ গ্ৰামৰ মাছ পাই যাওঁ, যিটো মাৰ্কেট চাইজ হৈ যায়। সেই হিচাপত মানে বেছি এতিয়া কেট ফিছৰ ওপৰতে কৰি আছোঁ, লগত IMC আছে। আৰু বৰ্তমান এতিয়া শিঙি আৰু পাভৰ ওপৰত নতুনকৈ ট্ৰেইনিং শিকি আছোঁ। আৰু ইয়াৰ যিটো প্ৰযুক্তিটো মানে আপোনালোকে কি কৰে? পুখুৰীত চূণ দিয়ে? প্ৰথম আমি পুখুৰীটো শুকাওঁ, তাৰপিছত শুকোৱা অৱস্থাত একবাৰ চূণ দিওঁ, পানী অলপ ভৰোৱাৰ পিছত আকৌ চূণ দিওঁ, তাৰপিছত মানে এটা ফাৰ্মেশ্যন দিওঁ, মানে খলি হয়, ইষ্ট, গুড় আৰু আমাৰ এই ময়দা বা আটা
এনেকা এটা হিসাব কৰি আমি 3 দিন ভিজাই ৰাখি ওপৰৰ পানীটো আমি এক সপ্তাহ দি থাকোঁ জু প্লেন্টন ফাইটোপ্লেন্টন যেতিয়া প্ৰচুৰ হৈ যায় তেতিয়া আমি মাছ এৰি দিলে মানে মাছৰ মানে হেলদিনেছ যেটো এইটো আমি দেখা পাওঁ আৰু গ্ৰোথটো খুব মানে তাড়াতাড়ি হয় চুনটো প্ৰতি মাহে দি থাকোঁ এতিয়া মানে যদি মানে আমি ফিডিং বেছি কৰাওঁ তেতিয়া অলপ যদি এলগি মানে সেউজীয়া কালাৰ হৈ যায় তেতিয়া চূণ নিদিওঁ জিঅ'লাইট ব্যৱহাৰ কৰোঁ মানে চূণটো দিলে বোলে অলপ বিষক্ৰিয়া হ'ব পাৰে মানে আজিকালি মাৰ্কেটত এইবিলাক আগত নাছিল কিন্তু বৰ্তমান জিঅ'লাইট হিচাপে বায়োষ্টেট কোম্পানীৰ পৰা আহিছে একুৱাচেলৰ মানে কিবা একুৱা মেজিক বুলি আহিছে এইবিলাক দি থাকিলে মানে গেছ টেছ ইত্যাদি এৰ পৰা আমি কোনো ধৰণৰ টেনশ্যন নাথাকে আমাৰ খাদ্য কি দিয়ে খাদ্য ফ্লোটিং ফিড ব্যৱহাৰ কৰোঁ আমি নিজে নবনাওঁ ফ্লোটিং মাৰ্কেটত যিটো ফ্লোটিং ফিড আছে 28 প্ৰটিনৰ 4 mm সাইজে বেছি যায় আৰু প্ৰথম অৱস্থাত আমি 1 mm 2 mm এইবিলাক দিয়াৰ পিছত বেছিভাগ দানা আমাৰ 4 mm কিন্তু ফিডিং সাৰ মেইন ফিডিং পুনাটো ক'ৰ পৰা আনে পুনা আমি নিজে ব্ৰিড কৰোঁ আপোনাৰ নিজৰ নিজে উৎপাদন কৰা ব্যৱস্থা আছে নিজে ব্ৰিড কৰিলে হয় আৰু খাদ্য কি দিয়ে খাদ্য আমি এইটো আনিব লাগে কিনি আনে হয় ফ্লোটিং ফিড কি হিচাপত দিয়ে খাদ্যটো পাৰ কেজি 52 रुपीस লয় নহয় মাছক কি হিচাপত দিয়ে কুইণ্টেলত আমি 3 কেজি কে পাৰ ডে 3 কেজি কে পাৰ ডে মানে আমি তো মাছ হিসাব কৰি দিও মানে ধৰক 100 গ্ৰাম মাছ যদি আমি পুখুৰীত এৰি দিও 1000 টা এৰি দিও সেই হিচাপত এটা ওয়েট আহি যায় সেই ওয়েটত আমি কুইণ্টেলত পাৰ ডে 3 কেজি কে এটা হিসাব ধৰো দৈনিক খাদ্য দিয়ে কোন সময় দিয়ে খাদ্যটো আমি মৰ্নিংত মোটামুটি 7টাৰ আগত দিও আকৌ ইভিনিংত 4টাৰ পিছত আমাৰ মানে ৰাইট টাইম ৰাইট প্লেস আমি ফলো কৰি আছো একে ঠাইত একে সময় মেইনটেইন কৰো একে ঠাইতে দিও মানে মাছখিনি যেহেতু ইহঁতৰ এটা হেবিট হৈ যায় যে আমাক দানা ইয়াতে দিয়ে আমি দৌৰি থকাৰ দৰকাৰ নাই ইয়াতে দিয়ে আৰু এই সময়তে দিয়া হয় গতিকে সময় আৰু স্থানটো একদম হিসাব কৰি দিয়ে এইটো আমি মেইনটেইন আৰু মাছৰ বেমাৰ আজাৰ নহবৰ কাৰণে কিবা ব্যৱস্থা লয় আমাৰ স্যাৰ যদি আমি প্ৰতি মাহে চুন বা জিঅ'লাইট ইউজ কৰো তা আমি নিশ্চিন্ত থাকা যায় কোনো বেমাৰ নাহিব এইটো 100% আমি সাধাৰণতে বেমাৰ অলপ চলপ বেলেগ কথা কিন্তু বেমাৰ নাহে এতিয়া আপুনি বছৰত কিমান কুইণ্টল মাছ উলিয়াই দিব পাৰে আমি বিঘাত 20 কুইণ্টেল লৈকে গৈছো মানে আইএমসি তো আমি শুনিছো 10 কুইণ্টেল কিন্তু আমি দেখা পাইছো 20 কুইণ্টেলৰ ওপৰত যায় শেখ আব্দুল্লাৰ পত্নীও এগৰাকী সু মীন পালক আব্দুল্লাৰ মাৰ্গদৰ্শন অনুকৰণ কৰি তেওঁ মীন পালনত অগ্ৰগতি লাভ কৰিছে নিশ্চিতভাৱে স্বামী আব্দুল্লাহ এই ক্ষেত্ৰত তেওঁৰ কাম-কাজৰ সহযোগী পথিক ভিতৰুৱা অঞ্চলটিৰ মহিলা সবলীকৰণৰো ই এক বাৰ্তাবাহক বিভাগীয় সহযোগিতাত পুনঃ সক্ৰিয় জলসংবৰ্ধন কৌশল ৰূপায়ণ কৰা আব্দুল্লাৰ পত্নী নাজমা নাছৰিন সুলতানাই জনাইছিল এনেদৰে মই 2012 চনৰ পৰা তেখেতৰ লগত জড়িত হৈ আছো মানে 2012 চনত আপুনি বিয়া হৈ আলে আহিলে না কিন্তু তাৰ পিছত আপুনি তেখেতৰ লগত জড়িত আছো মীন পালনত তাৰ পিছত এই আঁচনিটোত কি কৰিছে অকমান মানে এই যেটো আপুনি পুনৰ সক্ৰিয় জলসংবৰ্ধন পদ্ধতি সেইটোত আপুনিও তেওঁৰ লগত কাম কৰি আছে টেকনিক্যালি কাম তেখেতে কৰে মই অকল মানে দুইজন জড়িত হৈ মিলি কৰো তে আব্দুল্লাহ ডাঙৰীয়া ভাল কথা যে আপোনালোকে এটা পৰিয়াল হিচাপে এই কামটো কৰিছে এইটো এটা শুভ লক্ষণ ইয়াতে কেনেকুৱা ধৰণে কাম হয় কি কৰে অকমান কওকচোন RS2 ৰিচাৰ্কুলেশ্যন একুৱাকালচাৰ সিস্টেম RS ইয়াত পানীটো টেংকিৰ পৰা আহি ফিল্ট্ৰেশ্যন হৈ মানে মেকানিক্যাল ফিল্টাৰ বায়োলজিক্যাল ফিল্টাৰ তাৰ পিছত আপোনাৰ ওজন জেনাৰেটৰ ব্যাকটেৰিয়াখিনি মানে ব্যাড ব্যাকটেৰিয়াটো খতম হোৱাৰ পিছত আকৌ টেংকিত ইনলেট হয় মানে এটা পানী 6 মাহলৈকে আমি পানী এৰিব নালাগে তাত একবাৰে পানী ভৰাই 6 মাহলৈকে আমি মানে জিৰো কষ্ট পানীৰ কোনো আৰু কষ্ট নাই এইটো পানীয়ে বাৰ বাৰ সার্কুল হৈ থাকে এইটো পানী আহি আছে ফিল্ট্ৰেশ্যন হৈ আছে তাত গুড ব্যাকটেৰিয়া কালচাৰ হৈ আছে গুড ব্যাকটেৰিয়াই এমোনিয়াখিনি ৰিমুভ কৰি আছে আৰু সলিডখিনি ড্ৰাম ফিল্টাৰে আঁতৰাই আছে আৰু তাৰ পিছত যদি কিবা ব্যাড ব্যাকটেৰিয়া থাকি যায় হেইটো ইউভি লাইট আৰু মোৰ তাত ওজন জেনাৰেটৰ আছে এইবিলাক একদম ফ্ৰেছ হৈ আকৌ পানী টেংকিত গুচি যায় মানে এইটো একদম সাগৰত বা নদীত যেনেকা পানীটো মুভমেন্ট হৈ থাকে আৰু এই মানে মুভমেন্টত মানে অলপ জায়গাত বহুত মাছ একেলগে থাকিব পাৰে হেইটো সিস্টেম ইয়াত কালচাৰ হৈ আছে এই কাৰিকৰী কথাবতৰাখিনি আপোনাক কোনে জ্ঞান দিলে এইখিনি যদিও মই RS এৰ তেনেকুৱা ট্ৰেনিং লোৱা নাই কিন্তু মই আজিকালি ইউটিউব বা গুগলত সাৰ্চ কৰিলে বিভিন্ন বস্তু থিওৰিখিনি পোৱা যায় আৰু যেহেতু মই 2014 ৰ পৰা একদম ফুললি ফিশ ফাৰ্মিঙত জড়িত
সেইখিনিৰ পৰা এইখিনি অলপ লাহে লাহে আইডিয়া হৈ আছে এতিয়াও সম্পূৰ্ণ নহ'লেও স্যাৰ মোটামুটি 80% মোৰ আইডিয়া ইয়াৰ ওপৰত আছে স্যাৰ শেখ আব্দুল্লাৰ পাম প্ৰাংগণতে লগ পাইছিলোঁ জিলা মীন উন্নয়ন বিষয়া বিপুল খাটনিয়াৰক খাটনিয়াৰে পামখনৰ সফলতাত যৎপৰোনাস্তি সহযোগিতা আগবঢ়াই আহিছে খাটনিয়াৰৰ পৰা আধুনিক প্ৰযুক্তি পুনঃচক্ৰীয় জলসংবৰ্ধন কৌশল সম্পৰ্কে কিছু জানিবলৈ চেষ্টা কৰিছিলোঁ আজি দৰং জিলাৰ ভিতৰতে এজন মানে উন্নত প্ৰগতিশীল মীন পালক তেখেতৰ আমাৰ এই ফিছ ফাৰ্মত আমাৰ যিটো আধুনিক পদ্ধতিৰ মীন পালন কৰি আছোঁ বৰ্তমান আমাৰ বিভাগৰ জৰিয়তে আমাৰ যিটো আমাৰ বৰ্তমান দেশৰ আমাৰ প্ৰধানমন্ত্ৰী আমাৰ মাননীয় নৰেন্দ্ৰ মোদী ছাৰৰ আৰু আমাৰ মুখ্যমন্ত্ৰী আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰৰ যিটো সপোনৰ আঁচনি আমাৰ প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনা এই আঁচনিৰ জৰিয়তে আমি 2021 চনত আমি শেখ আব্দুল্লাৰ আমাৰ মিছেছ আমাৰ নাজমা সুলতানা পাৰভিনৰ নামত আমি আঁচনি এটা দিছোঁ ৰিচাৰ্কুলেটৰী একুৱাকালচাৰ ছিষ্টেম বৃহৎ মানে হাই ৰিচাৰ্কুলেটৰী একুৱাকালচাৰ ছিষ্টেম অৰ্থাৎ ইয়াক ৰাজ বুলি কয় আমাৰ এই ৰাজৰ জৰিয়তে আমি আধুনিক পদ্ধতিত মীন পালন কৰি আছোঁ ইয়াতে যিখিনি পানী হয় আমি ইয়াতে 8টা টেংকিত আমি চাইণ্টিফিকেলি আমি বৃহৎ আকাৰৰ 8টা টেংকি বনাইছোঁ এই 8টা টেংকিত সম্পূৰ্ণ মানে পানীখিনি মানে ৰিচাৰ্কুলেটৰ হৈ থাকে আৰু ইয়াৰ যিবিলাক মেটাবলিক মাছৰ মেটাবলিক বা তেনেকুৱা ইউৰিয়া বা যিখিনি আমাৰ এমনিয়া আদি যিখিনি আমাৰ অলাগতিয়াল মানে মেটাবলিক থাকে সেইখিনি পানী মানে ইয়াতে বায়'ফিল্টাৰৰ জৰিয়তে শোধন হৈ পানীখিনি আকৌ মানে পৰিষ্কাৰ হৈ আহি আমাৰ টেংকিত আহে আৰু এনেকুৱা এটা ৰিচাৰ্কুলেটৰ এটা হৈ মানে মাছখিনি আমি পালন কৰোঁ হাই ষ্টকিং ডেঞ্চিটিত আমি একোটা টেংকিত প্ৰায় 6000লৈ মাছৰ পোনা মেলি আছোঁ আৰু প্ৰতিটো টেংকিৰ পৰা আমি 6 মাহতে আমি 10 আমি কুইণ্টললৈ আমি মাছৰ উৎপাদন কৰি আছোঁ আৰু বছৰত আমি বছৰত দুবাৰ কৰিব পৰা হয় প্ৰায় প্ৰতিটো টেংকতে হয় 20 কুইণ্টল ঘৰৰ ভিতৰত মীন পালন হয় ঘৰৰ ভিতৰত যিটো মানে বৃহৎ পুনৰচক্ৰীয় জলসংবৰ্ধন পদ্ধতি হয় ঘৰৰ ভিতৰত মীন পালন হৈছে আমি গোলাকাৰ ধৰণৰ কেইবাটাও টেংকি 8টা টেংকি বনাইছোঁ হয় তাত আপোনালোকে পানী দিয়ে মাছ দিওঁ ইয়াত কি ধৰণৰ গোটেই কৌশলটো কেনেকুৱা ইয়াত খাদ্য দিয়ে এতিয়া হৈছে ইয়াতে হাই প্ৰটিনযুক্ত খাদ্য দিয়ে পানীখিনি সদায় মানে ৰিচাৰ্কুলেট হৈ থাকে যিটো এৰেশ্যন হৈ থাকে এৰেশ্যন যিহেতু ইয়াত পানীৰ এৰেশ্যনৰ জৰিয়তে আমি অক্সিজেনটো বঢ়া হয় আৰু মাছৰ যিবিলাক মেটাবলিক আমাৰ এমনিয়া বা আমাৰ যিবিলাক ইউৰিয়া আদি যিবিলাক মানে এক্সক্ৰিটা সেইখিনি মানে পানীৰ জৰিয়তে মানে ইয়াতে বায়'ফিল্টাৰ আছে সেইখিনি শোধন হৈ পানীখিনি পুনৰ পৰিষ্কাৰ হৈ আকৌ টেংকিত পৰে গতিকে এই যিখিনি মানে আমাৰ বেয়া বস্তু সেইখিনি পানীৰ পৰা নিৰ্গত হয় আৰু আমি তাত মানে অধিক খাদ্য দি মানে হাই প্ৰটিনযুক্ত খাদ্য আমি প্ৰতিদিনে মানে 3-4 বাৰ দি মানে মাছখিনি হাই ঘনত্বত ৰাখোঁ টেংকিত ইয়াত ধৰক কি মাছ সাধাৰণতে এনেকুৱা কিবা কথা আছে নেকি এইকেইটা প্ৰজাতিৰ ভাল ফল পোৱা যায় তেনেকুৱা কিবা কথা আছে এতিয়া আমাৰ এয়াৰ বিথিং ফিছ আমি বিশেষ কৰি শিঙি বা কাৱৈ আৰু বেছিকৈ ভাল ফল পোৱা গৈছে আৰু ইয়াতে আমাৰ বৰ্তমানলৈ ইয়াতে আমাৰ কচ মাছ বা ৰৌ মিৰিকা এইবিলাক মাছো আমি পালন কৰি আছোঁ আৰু যিখিনি মানে আমাৰ এয়াৰ বিথিং ফিছ সেইখিনিত মাগুৰ শিঙি কাৱৈ এইখিনিৰ ওপৰত বেছি ফল পাইছে পাভ কৰা হৈছে প্ৰযুক্তিটো আপোনালোকে দিছে হয় আমি দিছোঁ আমি বিভাগৰ পৰা দিয়া হৈছে প্ৰধানমন্ত্ৰী মৎস্য সম্পদা আঁচনিৰ জৰিয়তে ইয়াতে টোটেল আমাৰ আঁচনিটো 50 লাখৰ আছিল ইয়াৰে আমি বেনিফিচাৰী 30 লাখ আমি গভৰ্ণমেণ্টৰ পৰা দিছোঁ আৰু 20 লাখ তো বেনিফিচাৰী খৰচ কৰিছে খৰচ কৰি মানে এইটো সম্পূৰ্ণ মানে আমাৰ বৈজ্ঞানিক পদ্ধতিত ইণ্টেনচিভ পদ্ধতিত মাছ খেতি কৰি থকা আছে হাই ষ্টকিং ডেঞ্চিটিত আৰু হাই ফিডিং দি আব্দুল্লাৰ পামত বিভিন্ন মীন সমবায় সমিতিৰ সদস্য প্ৰগতিশীল মীন পালক বা মীন পালনৰ প্ৰতি ইচ্ছুকসকল বিভিন্ন সময়ত ব্যৱহাৰিক পাঠ গ্ৰহণৰ বাবে আহে বিভিন্ন সমবায় সমিতিৰ লগত আব্দুল্লাই বিপণন সহযোগিতাও সম্পন্ন কৰে তেনে এখন সমবায় সমিতি কলনী মীন সমবায় সমিতিৰ সভাপতি শহীদুল ইছলামক লগ পাইছিলোঁ পাম প্ৰাংগণত কিছুমান ক্ষেত্ৰত সব মেম্বাৰে আমি ট্ৰেইনিঙত যাব নোৱাৰোঁ যেনেকৈ আব্দুল্লা বাংলাদেশৰ পৰা ট্ৰেইনিং লৈ আহিছে তাৰ পৰা আমিতো আমাৰ গোটেইখিনি মেম্বাৰ পঠাব পৰা নাই মোৰ যিটো ছ'চাইটিৰ মেম্বাৰ আছে আব্দুল্লাহঁতৰ ঘৰত আহি সিহঁতৰ এক্টিভিটি চাই তাৰ আলোচনা কৰি তাৰ পৰা ট্ৰেইনিং লৈ যাতে আমাৰ প্ৰডাকশ্যন লাইবিলিটি অলপ বেছিকৈ বঢ়াব পাৰি তাৰ পৰা আমি বায়া হৈ তাৰে ট্ৰেইনিংটো ল'ব পাৰিছোঁ তাৰমানে আপোনালোকৰ সদস্যসকল ইয়ালৈ আহে প্ৰশিক্ষণ লৈ হয়
নহয় জানো আৰু আপুনিও যে আজি আহিছে এই যোগাযোগটো কোনে কৰি দিছে আপোনালোকক তো জিলা মেইন বিষয়া FDO ছাৰ দৰং মংগলদৈ তেখেতে মানে আপোনালোকৰ আৰু শেখ আব্দুল্লাৰ লগত যোগাযোগ কানেকশ্যন কৰি দিছে তে আপোনালোকে শেখ আব্দুল্লাৰ যিখিনি কাম কাজ বা যিখিনি বিজ্ঞানসন্মত কথা বতৰা সেইখিনি চাই বা শিকি লাভৱান হৈছেনে বহুত লাভৱান হৈছোঁ আমাতকৈ বহুত উন্নত ধৰণৰ ট্ৰেইনিং প্ৰাপ্ত বহুত উন্নত ধৰণৰ মাছ পশুপালন কৰি আছে বজাৰত মাছ বিক্ৰীও কৰি আছে বহুত লাভৱানো হৈছে আমাতকৈ আব্দুল্লাৰ ফাৰ্মিং বহুত উন্নত সেইকাৰণে তাৰ পৰা আমি শিক্ষা লাভ কৰি আছোঁ আৰু আমাৰটো ডেভেলপ কৰি আছোঁ শেখ আব্দুল্লাৰ মেইন পাম্পখনত বিভাগৰ তৃণমূল পৰ্যায়ৰ বিষয়া কৰ্মচাৰী সকলো সমানে জড়িত হৈ থাকে তেওঁলোকে পানীৰ গুণাগুণ পৰীক্ষাকে আদি কৰি সকলোখিনি সহযোগিতাৰে আব্দুল্লাৰ পাম্পখনৰ সমৃদ্ধি বঢ়ায় তদুপৰি আব্দুল্লাৰ পাম্পখনৰ সকলোবোৰ গোটৰ সমন্বয়তো তেওঁলোকে উল্লেখযোগ্য বৰঙণি আগবঢ়ায় পাম্পখনত দায়িত্ব পালনৰত অৱস্থাত লগ পাইছিলোঁ মেইন প্ৰদৰ্শকদ্বয় নবিকুল ইছলাম আৰু মেহবুব আলমক তেওঁ একচুৱেলি তেওঁ বিভিন্ন ধৰণৰ ফাৰ্মিঙৰ লগত জড়িত যেনেকৈ আমাৰ IMC হওক একজোটিক কাপ হওক আমাৰ কেটফিছ হওক আৰু অৰ্নামেণ্টেল ফিছে হওক আৰু খাসকৈ তেখেতৰ মাছৰ লোকেল বজাৰৰ চাহিদাও আছে আৰু 2 নম্বৰ কথাটো হ'ল হেৰি অৰ্নামেণ্টেলৰো ফিছৰ চাহিদা আছে তেওঁ এইখিনি কৰি আছে আপোনালোকে কেনেকৈ সহযোগিতা আগবঢ়ায় তেখেতক বিভিন্ন ধৰণৰ যেতিয়া তেখেতে যেনেকুৱা গাইডেন্স লাগে টেকনিকেল গাইডেন্স হওক আমাৰ ফিচাৰী অফিচৰ পৰা দিশা পৰামৰ্শৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ গাইডেন্স তেখেতক পাইছে আৰু ইয়াত প্ৰশিক্ষণ পাতিও আয়োজন কৰে নেকি নিশ্চয় প্ৰশিক্ষণ পাতি আয়োজন কৰা হয় মানে ধৰক যিবিলাক শিকাৰু ইয়ালৈ লৈ আহে হয় আনা হয় তেওঁলোকক দিহা পৰামৰ্শ দিয়ে হয় দিয়া আৰু ইয়াত কিছুমান আমি দেখিছোঁ অলপ ব্যতিক্ৰমী প্ৰয়াস যেনেকৈ দেখিছোঁ আপোনালোকৰ পিছপিনে যিটো পুখুৰী আছে ওপৰত এখন জাল তৰি দিয়া আছে ইয়াৰ কাৰণটো কি ছাৰ ইয়াতে মেইনলি বগলী কাউৰী মাছ আৰু বনৰীয়া আপোনাৰ কিবা প্ৰাণীৰ কাৰণে এইবিলাক বস্তু দিয়া হৈছে তাৰমানে যাতে অসুবিধা কৰিব নোৱাৰে চৰাই চিৰিকটি হয় হয় চৰাই চিৰিকটি হয় শেখ আব্দুল্লাৰ পামত কৰ্মৰত বিভিন্ন কৰ্মীও আব্দুল্লাৰ লগত জড়িত হৈ অত্যন্ত সুখী স্মৰ্তব্য যে আব্দুল্লাৰ পামখনে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে বিভিন্নজনক নিয়োগ সম্ভাৱনীয়তা যোগাইছে পামখনৰ বিভিন্ন গোট আৰু শিতানত জড়িত হৈ থাকে এইসকল কৰ্মচাৰী আহকচোন তেওঁলোকৰ মুখেৰে অনুভৱখিনি জানি লওঁ আপোনালোকে শেখ আব্দুল্লাৰ মীন পামত মাজে মাজে মাছ ধৰে নেকি মাজে মাজে ধৰি থাকো সদায় ধৰে ধৰি পেলাই মাছটো ক'ত লৈ যায় বজাৰ কোন বজাৰত লৈ যায় ধনচুৰি শিলগুৰি বজাৰ লৈ গৈ পেলাই বিক্ৰী কৰে এই যে মাজত লৈ যায় মানে বিক্ৰী কৰি উঠি শেখ আব্দুল্লাক পইচাটো দিয়ে কি মাছ লৈ যায় ইয়াৰ পৰা চান্দা আৰু তিলাপিয়া কচ ৰৌ মিৰ্কা বজাৰত শেখ আব্দুল্লাৰ মাছৰ চাহিদাটো কেনেকুৱা মানে ডিমাণ্ড ভাল মানুহে কি কয় ইয়াৰ মাছৰ সোৱাদটো ভাল নেকি কিয় কয় ইয়াৰ মাছৰ লগত হয় নেকি সাইজটো বেলেগ আৰু সোৱাদটো বেলেগ আৰু স্বাস্থ্যমান আছে টেষ্টটো ভাল আজি কোন বজাৰত নিব আজি ধনচিৰি বজাৰত বিক্ৰী হয় ভাল শেখ আব্দুল্লা নিশ্চিতভাৱে ৰাজ্যৰ নিবনুৱা যুৱক যুৱতীসকলৰ বাবে এক জিয়া আদৰ্শ তেওঁৰ কৰ্মৰ অনুকৰণেৰে বাদ বুলি বহুতেই জীৱন আৰু জীৱিকা প্ৰশস্ত কৰিছে তদুপৰি তেওঁৰ কৰ্মৰ পৌনিক ক্ৰিয়াৰ সুবাসে অঞ্চলটিত মীন পালনৰ অনুকূলে এক ধাৰা সৃষ্টি কৰি নীল বিপ্লৱ ত্বৰান্বিত কৰিছে আপুনিও আধুনিক প্ৰযুক্তিলানিৰ আধাৰত মীন পালন কৰি লাভান্বিত হ'ব পাৰে আপোনাক সহযোগিতা আগবঢ়াবলৈ মীন বিভাগ সদা প্ৰস্তুত किसान पूरी तरह से सशक्त और सक्षम बने इस लक्ष्य के साथ हम निकले हैं देश के किसानों को हर वो साधन संसाधन दिए जाए जिससे वो अपनी आय दोगुनी कर सके ये मुस्कान है खुशहाली की देश के मान की ये मुस्कान है किसानों की और इस मुस्कान की वजह है
प्रधानमंत्री किसान सम्मान निधि योजना, जो अन्नदाताओं की आशाओं की जमीन को पिछले 5 वर्षों से इस तरह सींच रही है कि उनके जीवन में खुशी और आत्मविश्वास की फसल लहलहा रही है। माननीय प्रधानमंत्री जी की दूरगामी सोच का नतीजा है प्रधानमंत्री किसान सम्मान निधि योजना। लगातार तीसरी बार चुनी गई सरकार का पहला निर्णय किसानों के बारे में है। माननीय प्रधानमंत्री द्वारा पीएम किसान योजना की 17वीं किस्त की फाइल पर किया गया हस्ताक्षर मेहनतकश अन्नदाताओं के प्रति सरकार की प्रतिबद्धता को दर्शाता है। विश्व की सबसे बड़ी डायरेक्ट बेनिफिट ट्रांसफर योजनाओं में से एक प्रधानमंत्री किसान सम्मान निधि योजना में एक पारदर्शी प्रक्रिया के तहत सभी किसान परिवारों को 2000 रुपए की 3 समान किस्तों के माध्यम से कुल 6000 रुपए दिए जाते हैं। अब तक 16 किस्तों द्वारा 11 करोड़ से अधिक पीएम किसान लाभार्थियों को 3.04 लाख करोड़ रुपए से अधिक की धनराशि डायरेक्टली उनके अकाउंट में ट्रांसफर की जा चुकी है। प्रधानमंत्री किसान सम्मान निधि के तहत सालाना 6000 की किस्तें मिलती हैं। यह हमारे लिए एक वरदान साबित हुई। प्रधानमंत्री किसान योजना पंजीकृत होला परे तापर ठारू आज पर्यंत 32,000 टंका पाइछि। इस योजना से किसानों के साथ समग्र कृषि का जीर्णोद्धार हुआ है। देश के माननीय प्रधानमंत्री श्री नरेंद्र मोदी जी के विजन के तहत इस योजना को किसान केंद्रित डिजिटल बुनियादी ढांचा में तब्दील किया गया है, जिसमें बिना किसी बिचौलिए के किसानों को सीधे किस्तों का भुगतान किया जाता है। केंद्र सरकार के संकल्प को डिजिटल इंडिया से जोड़ते हुए ये योजना मोबाइल ऐप, ई-KYC प्रक्रिया, मोबाइल ऐप से फेस ऑथेंटिकेशन और नो योर स्टेटस मॉड्यूल की सुविधा प्रदान करती है, जिससे किसान इस योजना से जुड़ी कोई भी जानकारी सीधे प्राप्त कर सकते हैं। किसानों के जीवन को और आसान बनाने के लिए AI चैटबॉट किसान ई-मित्र बेहतर कल का एक नया आगाज है। किसान ई-मित्र AI चैटबॉट एक सच्चे दोस्त की भूमिका निभाते हुए योजना से जुड़ी सारी जानकारी चयनित भाषा में मुहैया कराता है। पीएम किसान की 17वीं किस्त के रूप में आज माननीय प्रधानमंत्री द्वारा 9.26 करोड़ से अधिक पात्र किसानों को 20,000 करोड़ रुपए की धनराशि सीधे उनके बैंक खातों में ट्रांसफर की जा चुकी है। केंद्र सरकार की एक और अहम पहल है कृषि सखी, जो ज्ञान और महिला सशक्तिकरण का अद्भुत संगम है। कृषि सखी अभियान द्वारा गांव की महिलाओं को पारंपरिक कृषि प्रथाओं से लेकर नवीन तकनीकों के बारे में प्रशिक्षण दिया जाता है, जो महिला किसानों को आर्थिक व सामाजिक रूप से मजबूत बनाता है। गांव की हर महिला को इस मुहिम से जोड़ने के लिए माननीय प्रधानमंत्री श्री नरेंद्र मोदी जी द्वारा 30,000 से अधिक स्वयं सहायता समूहों का कृषि सखियों के रूप में प्रमाणीकरण किया गया है। कृषि सखी हमारी सहेली जैसी हैं और गांव-गांव में आती हैं, हमको खेतीबाड़ी के बारे में बहुत कुछ सिखाती हैं। ऐसे अनूठे प्रयासों से देश का किसान स्वाभिमानी, स्वावलंबी, सशक्त और आत्मविश्वासी बन रहा है। किसान भाइयों गांठ बांध लो, गांठ बांध लो, बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की। किसान भाइयों गांठ बांध लो, आज ही मिट्टी की जांच कराएं, राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में